এই মুহূৰ্তত মই উপস্থিত আছোঁ লাহৰীঘাট সমজিল্লাত। লাহৰীঘাট সমজিল্লাত 4টা জিলা পৰিষদ, 30গৰাকী আঞ্চলিক সদস্য আৰু 300গৰাকী ৱাৰ্ড সদস্যৰ আজি ভাগ্য খোল খাব। আমি পোনে পোনে যাব বিচাৰিছোঁ। ইয়াতে যি সমৰ্থক আছে, জিলা পৰিষদৰ প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলৰ ওচৰৰ পৰা জানিব চেষ্টা কৰিম। আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনক আমি সুধিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে ইতিমধ্যে কি ক'ব যে ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে, কেইবাগৰাকীও প্ৰাৰ্থী আছে। আজি আপোনালোকৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় খোল খাব। আপুনি কি কৰে, কি আপোনাৰ কেনে আশা কৰিছে আপুনি? না, আমি আশাবাদী। আজি অসমত যিটো উন্নয়নৰ হাৰ, উন্নয়ন যি হিচাপে আমাৰ চৰকাৰে কৰি আছে, ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে, এই উন্নয়নৰ ধাৰ আজি আমাৰ লাহৰীঘাটত আহি পৰিছে। লাহৰীঘাটৰ মানুহে বুজি পাইছে, বিভিন্ন ধৰণৰ উন্নয়ন কামত হাত দিছে, ইতিমধ্যে বহুত কাম কৰিছেও। আৰু বিশেষভাৱে সংখ্যালঘু মানুহৰ বিজেপিৰ ধাউতি এটা দিশ তেওঁলোকে আগবাঢ়ি আহিছে। আশা কৰোঁ হয়, বিশেষকৈ আপোনালোকৰ প্ৰাৰ্থী যি বিজেপি প্ৰাৰ্থী আছে জয়ী হ'ব নিশ্চিত। কিমান ভোটত জয়ী হ'ব? কমেও 4,000 পৰা 5,000 ভোটত আমি জিকিম বুঢ়াগাঁও জিতপিছি। মানে কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীও আছে, মুবাছৰ আহমেদ। ইতিমধ্যে আমি দেখিলোঁ বুঢ়াগাঁৱৰ যি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ স্বামী আছিল, তেখেতে ক'লে বিপুল ভোটত জিকিব। আৰু ইতিমধ্যে আমি লগে লগে পাইছোঁ যে ইয়াত এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি মুবাছৰ আহমেদ, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। তেখেত জিলা পৰিষদত আপুনি যিহেতু কণ্টেষ্ট কৰিছে বুঢ়াগাঁও জিলা পৰিষদ, কি ভাবে আপুনি? হয়, যি সঁহাৰি পাই আছোঁ, মোৰ আশাবাদী মই 100% জিকিম বুলি। কিমান ভোট পল হৈছে আপোনালোকৰ? আমাৰ ইয়াত 64,000 ছামথিং হৈছে, অলমষ্ট 80%, 81%। আপোনাৰ কাৰ লগত কণ্টেষ্ট আছে বুলি আপুনি এতিয়াও কয়? আজিৰ তাৰিখত কণ্টেষ্ট বুলি ক'লে এডিএফ আৰু বিজেপি দুজনৰ মাজত মানে কণ্টেষ্ট এইটো চিয়'ৰ হোৱা নাই। খুব কম মাৰ্জিনত সিহঁতৰ মাজতো কণ্টেষ্ট হ'ব, কিন্তু কংগ্ৰেছ জয়ী হ'ব। কংগ্ৰেছ জয়ী হ'ব। কিন্তু সিহঁতৰ মোৰ ছেকেণ্ড পজিশ্যনত থকা পাৰ্চনজন পাৰ্টিটো এইটো চিয়'ৰ নহয়, মে বি বিজেপি হোৱাৰ চান্স বেছি।